তিনিচুকীয়া জিলাৰ ওপৰ লাওপানী মালভোগ গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকৰ্মী। ৰাইজৰ সহযোগত বন বিভাগৰ ৬-৭জনীয়া এটা দলে হাতী খেদিবৰ বাবে এই স্থানলৈ আহিছিল। তিনিটা বনৰীয়া হাতীয়ে ওপৰ লাওপানী গাঁৱত কিছুদিন ধৰি উপদ্ৰৱ চলাই আহিছে। আজি বন বিভাগে খেদি পঠিয়াবলৈ চেষ্টা কৰোঁতে প্ৰায় ১২মান বজাত দলটোৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ ছয়খোৱা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী পংকজ পেগু আৰু কুমচাং বনাঞ্চলিক খণ্ডৰ প্ৰহ্লাদ ৰাজবংশীক হাতীকেইটাই আক্ৰমণ কৰে। ইয়াৰে প্ৰহ্লাদ ৰাজবংশীৰ আঘাত গুৰুতৰ। তেওঁলোকক ৰাইজৰ সহযোগত উন্নত চিকিৎসাৰ বাবে ডুমডুমালৈ প্ৰেৰণ কৰা হয়। বৰ্তমান প্ৰহ্লাদ ৰাজবংশী সংকটমুক্ত। যি আমাৰ ওপৰ লাওপানী মালভোগ গাঁৱত হাতী বহুত দিনৰ পৰা উপদ্ৰৱ হৈ আছে। গতিকে আজি বন বিষয়াৰ বিষয়া কেইজনমান আজি ৰাইজে আমন্ত্ৰণ কৰাত তেখেতলোকে বন বিষয়াসকলক সহযোগত ৰাইজে বনাঞ্চললৈ খেদি পঠাবৰ বাবে চেষ্টা কৰিছিল। তাৰে এজন ওচৰে কুমচাম বনাঞ্চলৰ বংকিম প্ৰহ্লাদ ৰাজবংশী তেখেত গুৰুতৰ আঘাত হৈছে। তেখেতৰ ৰাইজে চিকিৎসাৰ ব্যৱস্থা কৰিবৰ বাবে গাড়ীৰ ব্যৱস্থা সকলো ব্যৱস্থা সহায় কৰি তেখেতক চিকিৎসালয়লৈ পঠিওৱা হৈছে। লগতে ইয়াৰে ৬-৭জন দলৰ ভিতৰত আৰু এজন দেউৰী বুলি নাম শুনিছোঁ। তেখেতেও যথেষ্টখিনি পেগু বুলি এজন নাম শুনিছোঁ। তেখেতেও যথেষ্টখিনি আঘাত পাইছে। কঁপালত, মাথাত আৰু ভৰিত দুখ পাইছে বুলি আমি ৰাইজে দেখিছোঁ। তেখেতকো চিকিৎসা লৈ পঠিওৱা হৈছে। হাতী ৩টা আহিছে। আৰু কেনেকৈ আক্ৰমণ কৰিলে? তেখেতলোকে বহুত অপৰাণ চেষ্টা কৰিছিলে, যে ওচৰত গৈ পেলাই তেখেতে পাৰ কৰাবলৈ বিচাৰিছিলে বনাঞ্চল অৰুণাচল চাইডে। কিন্তু তাত সম্পূৰ্ণ মুখামুখিৰ সন্মুখীন হ'ল চাগে সেইটো। গতিকে তেখেতে বাচিবৰ বাবে চেষ্টা কৰিছিল যদিও গৰাত পৰি গ'ল। তাৰ ওপৰেদি তেখেতে ঠেলা মাৰি বাকী কিছুমান আৰু আছিলে সেই তেখেতলোকৰ খেদি যোৱাৰ কাৰণে তেখেত বাচি গ'ল। নহয়তো আজি মৃত্যুবৰণ হোৱাৰ আশংকা দেখা পোৱা গৈছিল। মানুহ সংঘাতটো নাছিলে। আচলতে পথাৰত ধান খাই আছিলে। ধান খাই তেওঁলোকে সেই মালভোগ টাইৰ পৰা ওলাই জাষ্ট গাঁৱত সোমাই আছিলে। গাঁৱত সোমাই থকা অৱস্থাত গাঁৱৰ মানুহখিনি আমাক ফোন কৰিলে ডিপাৰ্টমেণ্টক। আমি তাৰ পৰা খেদি যায় সেই মাটাউৰিটো মালভোগ মাটাউৰি এটা আছে বগৰীবাৰী, সেই হাবি টুকুৰা আছিলে। হাবি টুকুৰাত আমি খেদি থকা অৱস্থাতে আমাক চুচুৰ মাৰি আহি আমাৰ এজন কৰ্মচাৰীক বন কৰ্মচাৰীক আঘাতপ্ৰাপ্ত কৰে। তেওঁক আমি ডুমডুমা আপোনাৰ এই ডেকা নাৰ্ছিং ৰুমত আমি অনা হৈছোঁ। বিষটো পাইছে পোৱাটো বুকুত, ভৰিত আৰু হাতত। প্ৰহ্লাদ ৰাজবংশী। হাতী ৪জনৰ আছে, পোৱালি এটা আছিলে। পোৱালি লৈ কিনি 4টা। হাৰকাটি ৰিজাৰ্ভ ফৰেষ্ট নহয়, কুমচাঙো পৰে। হাৰকাটি ৰিজাৰ্ভতে বেছিভাগ থাকে হাতীখিনি। আৰু এজন গোটেইখিনিও পাইছোঁ। পোৱালেও হাতীৰ পৰা পোৱা নাই আমি। গোটেইখিনি পলাই আহোঁতে চবে য'তে পাইছে আৰু জীৱনটো বচাবলৈ ক্ষেত্ৰত গছত কুদা খাইছে, কাৰোবাৰ কিবা হাতত দুখ পাইছে, কাৰোবাৰ বুকুত দুখ পাইছে। সেনেকৈ জীৱনটো বচাই আহিলোঁ। আপোনাৰ কোনটো ৰেঞ্জ পৰে? ছয়খোৱা ৰেঞ্জ, ডুমডুমা ডিভিজন। যিটো ঠাইত আছিলে ওচৰত পাব্লিকৰ ঘৰ আছে, ৰাইজৰ অকণমান অসুবিধা হয়। আৰু আমাৰ ষ্টাফ গ'ল, আমি গ'লোঁ, গৈ ফটকা চটকা ফুটুৱাই দিলোঁ, আঁতৰি গ'ল। তাৰপৰা নদীত নামো অৱস্থাত এটা পিছত আছিলে, বাকীকেইটা আগত আছিলে। আমি জোপোহাটো আঁৰ হৈ আছিলে, নেদেখিলোঁ। আমি দৌৰ মাৰি আহোঁতে খেদি আহিলে অকণমান, জোতাপাত খাই পৰি গ'লোঁ। পৰি যাওঁতে সোঁৰেদি 2-3বাৰমান ঠেলিলে। এইটো সোঁভৰিটো এইটো তবিলাত অলপ বিষ হৈ আছে, আৰু বুকুত অলপ বিষ হৈছে, আৰু এই হাতখন অকণমান বিষ হৈ আছে।